নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগলৈকে এই দ্বিতীয় লেভেলৰ সেকেন্ড লেভেলৰ যিখিনি ভিডিঅ' আমি কৰিলো যিখিনি আমি চালো সেইখিনি আমি কি কৰিলো আমি সেইখিনিত যিখিনি অংক কৰিলো সেই অংকখিনি আছিলে কোনো ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ সমাধান কৰিব পৰা অংক মানে ডাইৰেক্ট যিবিলাক অংক আমি সমাধান কৰিব পাৰো এই অংকবিলাকৰ ওপৰত আমি অনুশীলন কৰিলো হয়নে বাৰু এই ভিডিঅ'টোত আমি ডবল ডিজিটৰ মানে দুটা অংক বিশিষ্ট সংখ্যাৰ যোগ অংক বা বিয়োগ অংকবিলাক ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰিম আমি আগতে আমাৰ যে প্ৰথম লেভেল আছিল ফাৰ্স্ট লেভেল আছিল তাত আমি কিছুমান ফৰ্মুলা পাইছিলো যেনে স্মল ফ্ৰেম বিগ ফ্ৰেম আৰু মিক্স ফ্ৰেম হয়নে আমি এই তিনটা ফৰ্মুলা পাইছিলো হয় এই তিনটা ফৰ্মুলা এতিয়া ব্যৱহাৰ কৰি আমি ডবল ডিজিটৰ মানে দুটা অংক বিশিষ্ট সংখ্যাৰ অংকৰ যোগ বা বিয়োগ অংক কেনেকৈ সমাধান কৰিম তাৰ ওপৰত আমি আজিৰ এই ভিডিঅ'টোত অনুশীলন কৰিম ঠিক আছে এতিয়া আহক আমি আগবাঢ়ো তে স্ক্ৰিনলৈ মন কৰক স্ক্ৰিনত দুটা অংক আছে দেখিছেনে ইয়াৰ প্ৰথম অংকটোলৈ যাওক প্ৰথম অংকটোত কি আছে প্ৰথম অংকটোত আছে 24 + 43 - 63 মানে বাৰু আহক এতিয়া আমি এই অংকটো আমাৰ এবাকাছ টুলছত সমাধান কৰোঁ এতিয়া এবাকাছ টুলছত আমি প্ৰথমতে কি বনাব লাগিব আমি এবাকাছ টুলছত প্ৰথমে বনাব লাগিব 24 একে 24 বনাবৰ কাৰণে আমি কি কৰিম বাওঁ হাতেৰে 10 শ্বডত দুটা বিট উঠাই দিলো আৰু 1 শ্বডত আমি 4টা বিট ওপৰলৈ উঠাই দিলো হলনে এটো আমাৰ 24 হৈ গ'ল হয়নে এতিয়া আমি ইয়াৰ লগত কি যোগ কৰিব লাগে আমি ইয়াৰ লগত 43 যোগ কৰিব লাগে হয়নে এতিয়া 43 যোগ কৰিবৰ কাৰণে আমি 10 শ্বডত 4 ডাইৰেক্ট কৰিব পাৰিম নে বাৰু আমি 4 ডাইৰেক্ট কৰিব নোৱাৰো এতিয়া নোৱাৰো কাৰণে আমি কি কৰিম ইয়াত আমি ইয়াত এতিয়া সেই কাৰণে ইয়াত আমি স্মল ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰিম স্মল ফ্ৰেম ফৰ্মুলা মতে 4 হ'বৰ কাৰণে কি কৰিব লাগিব 4 হ'বৰ কাৰণে আমি কি কৰিব লাগে 4 হ'বৰ কাৰণে আমি কৰিব লাগিব এটা বিট তললৈ আৰু আপাৰ বিট তললৈ হয়নে আমাৰ এটো ইয়াত 4 আমাৰ কৰা হৈ গ'ল এতিয়া আমি ইয়াত 1 শ্বডত কি কৰিব লাগে আকৌ 1 শ্বডত আমাৰ +3 কৰিব লাগে এই +3 ইয়াত আকৌ ডাইৰেক্ট হ'বনে বাৰু নহয় কাৰণ আমাৰ ইয়াত তলত কোনো লোৱাৰ বিট নাই কিয়া এনেকৈ আমি +3 কৰিবৰ কাৰণে আমি ইয়াত কি কৰিম আমি ইয়াত আকৌ স্মল ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰিম স্মল ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰিলে কি হ'ব +3 কৰিবৰ কাৰণে কি কৰিব লাগিব +3 কৰিবৰ কাৰণে কৰিব লাগিব -2 আৰু +5 হয়নে বাৰু ঠিক আছে এতিয়া আহক আমি এতিয়া এপিছত কি কৰিব লাগে -63 কৰিবৰ কাৰণে আমি 10 শ্বডত কি কৰিম এতিয়া 10 শ্বডত প্ৰথমতে আমি বাওঁ হাতেৰে -6 কৰিম -6 ইয়াত ডাইৰেক্ট হৈ গ'ল হয়নে এতিয়া আমি 1 শ্বডত আকৌ কি কৰিব লাগে 1 শ্বডত আকৌ আমি 3 মাইনাছ কৰিব লাগিব 63 3 টো থাকি গ'ল 3 টো মাইনাছ কৰিব লাগিব 3 মাইনাছ কৰিবৰ কাৰণে আমি ডাইৰেক্ট কৰিব পাৰিম নে নোৱাৰো কাৰণ আমাৰ ইয়াত দুটা বিটহে আছে এটাকে 3 মাইনাছ কৰিবৰ কাৰণে আমি ইয়াত কি কৰিম আমি 3 স্মল ফ্ৰেম ব্যৱহাৰ কৰিম 3 স্মল ফ্ৰেম কি 3 স্মল ফ্ৰেম +2 -5 হয়নে বাৰু এতিয়া আমাৰ এই প্ৰশ্নটোৰ উত্তৰ আমি কি পালো ইউনিট পইণ্ট পাছত কেইটা বিট আছে 1 2 3 4 হয়নে এতিয়া আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব কি উত্তৰ হ'ব 4 বুজি পাইছেনে ঠিক আছে এতিয়া ইয়াৰ পিছৰ অংকটো কৰিম ইয়াৰ পিছৰ অংকটোত কি আছে
পিছৰ অংকটোত আছে 61 প্লাছ 34 প্লাছ 23 হয়নে এতিয়া এই অংকটো আমি কৰাৰ আগতে আমি কি কৰিম আমি আমাৰ এবাকাছ টুলছ আমি ক্লিয়াৰ কৰিব লাগিব হ'ল এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে আমি কৰিব লাগিব 61 কৰিবৰ কাৰণে কি কৰিম এতিয়া টেনচনত আমি বাওঁ হাতেৰে আপাৰ বিট নমালো আৰু লোৱাৰ বিট এটা উঠাই দিলো হ'লনে আৰু 1 শ্বটত সোঁ হাতেৰে এটা বিট উঠাই দিলো 61 হৈ গ'ল এতিয়া ইয়াত আমি কি যোগ কৰিব লাগিব 34 তাকে 34 ইয়াত ডাইৰেক্ট হ'বনে 10 শ্বটত 3 টো আমাৰ ডাইৰেক্ট হ'ব হৈ গ'ল 3 টো কিন্তু 1 শ্বটত 4 টো ডাইৰেক্ট হ'বনে নহয় কাৰণটো হ'ল কি আমাৰ ইয়াত তিনিটা বিধে আছে এটাকে আমি ইয়াত কি কৰিম 4 কৰিবৰ কাৰণে আমি ইয়াত কি কৰিম আমি ইয়াত আকৌ স্মল ফেন ফৰ্মুলা ব্যৱহাৰ কৰিম প্লাছ 4 ৰ স্মল ফেন ফৰ্মুলা মানে কি হ'ব লাগিব -1 প্লাছ 5 হ'লনে ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আকৌ এতিয়া আমি কৰিব লাগে 23 প্লাছ 23 প্লাছ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 23 টো হ'বনে বাৰু ডাইৰেক্ট টেনচনত দুটা বিট আমি পামনে তলত আছেনে নাই কিয়া এটাকে আমি কি কৰিম এতিয়া দুইটো কেনেকৈ যোগ কৰিম ইয়াত 23 কেনেকৈ যোগ কৰিম আমাৰ স্মল ফ্ৰেণ্ডৰ থ্ৰুদি কৰিব পাৰিম নেকি বাৰু নোৱাৰো এটাকে আমি কি কৰিম আমি এতিয়া এইকাৰণে টুৰ বিগ ফ্ৰেন আমি ব্যৱহাৰ কৰিম টুৰ বিগ ফ্ৰেন কি টুৰ বিগ ফ্ৰেন হ'ল -8 আৰু তাৰ কাষৰ ৰডডালত আপাৰ বিট ওপৰলৈ হয়নে ঠিক আছে এতিয়া আমাৰ 1 শ্বটত আকৌ কি যোগ কৰিব লাগিব এতিয়া 3 যোগ কৰিব লাগে এতিয়া 3 টো আমাৰ ইয়াত দেখোন ডাইৰেক্ট হৈ যাব হ'লনে এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ কি পালো 100 ৰডছত এটা বিট 10 শ্বটত এটা বিট আৰু 1 শ্বটত আপাৰ বিট আৰু লোৱাৰ বিট তিনিটা এটাকে কিমান হ'ব 110 আৰু 5 6 7 8 তাৰমানে 118 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 118 বুজি পাইছেনে ঠিক আছে এনেকৈ আমি এনে ধৰণৰ যোগ অংকবিলাক স্মল ফ্ৰেন বা বিগ ফ্ৰেনৰ ফৰ্মুলা ব্যৱহাৰ কৰি এনে ধৰণৰে আমি সমাধান কৰিব লাগিব বুজি পাইছেনে ছাত্ৰ ছাত্ৰীকো এনে ধৰণৰে এই যিখিনি অংক আছে এই অংকবিলাক কৰিবলৈ বুজাব আৰু আমাৰ কিতাপখনত যিবিলাক এই ধৰণৰ অংকৰ অনুশীলন আছে এই অনুশীলনখিনি আপোনালোকে এতিয়া নিজেও কৰিবলৈ আৰম্ভ কৰক আৰু ছাত্ৰ ছাত্ৰীকো বাৰে বাৰে এই অংকবিলাক অনুশীলন কৰিবলৈ আৰম্ভ কৰিব ঠিক আছে ধন্যবাদ